মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এটা কথা মনত ৰাখিব, আপুনি বিদ্যুৎ বিভাগৰ মন্ত্ৰী নহয়। বিদ্যুৎ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কি কৰি আছে, তেওঁ কিয় নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছে? তেওঁতো দুআষাৰ কথা ক'ব পাৰে, কিন্তু তাৰ দায়িত্ব পালন কৰি আপুনি বাম উকিল ওলাই এনেদৰে ৰাইজক ভুল তথ্যৰে কিহৰ কাৰণে বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে? আপুনি যিমানেই লাগিলে স্মাৰ্ট মিটাৰসমূহ আগৰ পুৰণি মিটাৰৰ দৰে নিৰ্ভুল বা ভাল সেইবুলি আপুনি লাগিলে যিমানেই জহাই নুফুৰক কিয়, এতিয়া সাধাৰণ ৰাইজ বাদেই দিয়ক, আপোনালোকৰ মন্ত্ৰীসকল আৰু যিসকল মানে ACS বিষয়া হওক, প্ৰশাসনিক বিষয়া হওক, গোটেইসকলৰ কিন্তু স্মাৰ্ট মিটাৰৰ বিল দি পেলাই এতিয়া মানে জুৰুলা হৈ গৈছে তেওঁলোকো। মন্ত্ৰীৰ আগৰ এজন মন্ত্ৰীৰ আগৰ যদি 20-30 হাজাৰ টকা যদি বিল আহিছিল, এতিয়া 50-60 হাজাৰ টকা বিল অহা বুলি বাতৰি প্ৰকাশ পাইছে। আৰু লগতে যিসকল ACS তেওঁলোকৰ এতিয়া 20ৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত বিল অহা বুলি খবৰ প্ৰকাশ পাইছে। গতিকে কেৱল সাধাৰণ ৰাইজেই জুৰুলা হোৱা নাই বা জ্বলা কলা খোৱা নাই, এইবাৰ মন্ত্ৰী বিধায়ক আৰু যিসমূহ ACS বিষয়া বা প্ৰশাসনিক বিষয়া তেওঁলোকো কিন্তু এতিয়া জুৰুলা হোৱাৰ উপক্ৰম হৈছে। আৰু সিদিনাখন দেখোন আপোনালোকৰ বিধায়কেই দেখোন প্ৰতিবাদ কৰিলে, সিদ্ধাৰ্থ ভট্টাচাৰ্যই, আৰু তেওঁ দেখোন স্মাৰ্ট মিটাৰটো খুলি লৈ গ'ল অৱশেষত, বহাইছিল যদিও বিল মানে ৰিচাৰ্জ ইমান সঘনাই কৰিবলগীয়া হোৱাৰ কাৰণে। গতিকে আপোনালোকে যিমানেই লাগিলে ডিফেণ্ড দিবলৈ চেষ্টা নকৰক কিয়, স্মাৰ্ট মিটাৰ ৰাইজেও বেয়া পাইছে, এতিয়া শেষত গৈ পেলাই মন্ত্ৰীসকলো কিন্তু জুৰুলা ভুগিবলগীয়া হৈছে। গতিকে সময় থাকোঁতে আপোনালোক মানে পৰিৱৰ্তন হওক, নহ'লে 26লৈ বেছি দিন নাই। এনেকৈ যদি স্মাৰ্ট মিটাৰ যদি জ্বলা কলা খুৱাই থাকে নহয়, তেতিয়াহ'লে আপোনালোক এদিন এই কংগ্ৰেছৰ দৰেই বিৰোধী আসনত বহিব লাগিব। এই স্মাৰ্ট মিটাৰে কিন্তু আপোনালোকৰ একমাত্ৰ কিন্তু মানে টাৰ্ণিং পইণ্ট হৈ যাব পাৰে, আৰু আপোনালোক হয়তো এই স্মাৰ্ট মিটাৰে আপোনালোকক পৰাজিত কৰি বৰ বেয়াকৈ মুখ ঠেকেচা খুৱাই বিৰোধীৰ আসনত একে কোবে আনি বহাই দিবহি।